আজি বৰা চাউলৰ পিঠাগুড়ি খুন্দিছোঁ, সেই পিঠা কেইটামান বনাম বুলি। আচলতে সময়ে পোৱা নাই, সকলো কৰিবলগীয়া হৈছে যে, সেইকাৰণে উপায় নাইকিয়া হৈছে। তথাপিতো নিয়মটো কৰিছোঁ। বছৰেকৰ বিহুৰ দিনত এই মিক্সিত বনাইছোঁ যে কিমান ধুনীয়াকৈ হেৰি হয়। বহুতে কয় যে নোৱাৰি, কিন্তু বৰ ধুনীয়াকৈ বনাব পাৰি। ভালকৈ চাউলকেইটা শুকালে চালিছোঁ, এবাৰ প্ৰথমতে চালি লৈছোঁ, তাৰপিছতে আকৌ এবাৰ চালিছোঁ, তেতিয়া ধুনীয়াই হয়। আচলতে বহুতে কয় কিন্তু মিক্সিত পিঠা বনালে নহয় বুলি। মই কিন্তু বেছি নবনাওঁ, 1 কেজিমানে বনাওঁ, কিন্তু মানে হেৰি হয়, ধুনীয়াকৈ হয়। সেয়া দুবাৰ চালোঁ, এইখিনি চাওক আকৌ ওলালে, এইখিনি মই আকৌ চাউলৰ লগত দি দিম। এইখিনি মই এতিয়া ধুনীয়াকৈ থ'ম। কাৰেণ্টটো গুচি গ'ল, সামৰিম আৰু এতিয়া আকৌ পাছতহে কৰি আছোঁ। এয়া ধুনীয়াকৈ মই এনেকৈ থেপি পেলাই এনেকৈ ওপৰত এনেকৈ হেঁচা এটা দি পেলাই ঢাকি মিক্সিত ভৰাই থ'ম, কাৰণ কাৰেণ্টটো গুচি গ'ল। আকৌ অকণমান দি পাছতহে কৰিব পাৰিম। সেইখিনি যেতিয়া বনাম তেতিয়া অকণমান দেখি আছোঁ ধুনীয়াকৈ। আৰু এতিয়া এই প্লেটখনে ঢাকি মাৰি পেলাই, ঢাক এটা মাৰি পেলাই ধুনীয়াকৈ ফ্ৰিজত থৈ দিম। এয়া চাওক, মই যে পিঠাগুড়িখিনি পিঠাকেইটা বনাইছোঁ, ধুনীয়াকৈ হৈছে বাৰু। আঠাটো অকণমান কম যেন লাগিছে, তথাপিতো পিঠাকেইটা বিহু বুলি বনালোঁ আৰু মই দোকানৰ পৰা আচলতে কিনি নানো। বহুতে ভাবে নাজানো বুলি ভাবে, কিন্তু দেখুৱাই দিছোঁ, দেখিছে নাই। আৰু বিহুলৈ শুভেচ্ছা জনালোঁ, আহিব দেই খাবলৈ, বিহু খাবলৈ।